আত মহাধৰ্ম একে নামেহে প্ৰখ্যাত শ্ৰৱণ মাত্ৰক কৰে কৃষ্ণক সাক্ষাৎ। ভগৱন্ত পুৰুষে অৰ্জুনৰ আগত সিদ্ধান্ত দিছিল, সখা তুমি মনত ৰাখিবা মোতকৈও ডাঙৰ এজন আছে, সেয়া হ'ল মোৰ নাম। সখা পাৰ্থ তুমি শুনাচোন, ও নামাগে ভৈলা সখী মই ভৈলো পাছে, সেহিহে সকল শাস্ত্ৰ নামে বান্ধাই আছে। মোতকৈ ডাঙৰ হ'ল মোৰ নাম, আৰু সেইকাৰণে নামৰ দ্বাৰা সমস্ত শাস্ত্ৰ বান্ধ খাই আছে। আৰু এই কথাটোকে পৰীক্ষিতৰ আগত মহামানী শুকগুৰুৱে কৈছে যে কলিৰ কৰাল গ্ৰাসৰ পৰা জীৱ পৰিত্ৰাণ পাবৰ একমাত্ৰ উপায় হৈছে কেৱল গোবিন্দ মহাপ্ৰভু কৃষ্ণ গোসাঁইৰ নিৰ্গুণ নাম শ্ৰৱণ কীৰ্তন মহাভক্তি আশ্ৰয় কৰা। এতিয়া বাপেও ইতিমধ্যে কৈছে কথাখিনি যে কোন স্কন্ধ পঢ়িলে কেনেকৈ জানিম, শুনিলোঁ আৰু কৃষ্ণ কথা। এতিয়া শাস্ত্ৰই কৈছে শ্ৰৱণ মাত্ৰকে কৰে কৃষ্ণক সাক্ষাৎ। এতিয়া ইতিমধ্যে আমি 12 বজাৰ পৰা 1 বজাৰ পৰা 2:30 বজালৈকে প্ৰায় 1.5 ঘণ্টা সময় আমি কৃষ্ণ কথা শুনি আছোঁ, কিন্তু শাস্ত্ৰই কৈছে শ্ৰৱণ মাত্ৰকে কৰে কৃষ্ণক সাক্ষাৎ। শুদ্ধ কথা, কৃষ্ণ নাম শুনা মাত্ৰকে কৃষ্ণ দৰ্শন হৈ যায়, কিন্তু হৈছেনে নাই হোৱা এইটো আকৌ আমি প্ৰত্যেকে নিজে নিজেহে বুজি পাওঁ। এতিয়া এইটো বুজি পোৱাটো আমাৰ প্ৰত্যেকৰে নিজৰ নিজৰ। যিহেতু পৰীক্ষিতে সোধা প্ৰশ্নৰ উত্তৰত শুকগুৰুৱে কৈছে যে খেন জানি যাৰ ইচ্ছা মুখ্যক সৰ্বথা, সেই ৰাজন পৰীক্ষিত মোক্ষ প্ৰাপ্তিৰ ইচ্ছা যাৰ যাৰ আছে তেওঁলোকে কৰিব লগা কৰ্মটো হ'ল পৰীক্ষিত তেবে শুনিওক কৃষ্ণ কথা। তেতিয়াহ'লে তেওঁলোকৰ মূল কৰ্মটো হ'ল কৃষ্ণ কথা শুনিব লাগিব। এতিয়া আমি 1.5 ঘণ্টা জুৰি শুনিলোঁ, এতিয়া শুনাৰ লগে লগে কৈছে কৃষ্ণ সাক্ষাৎ হৈ যায়। এতিয়া হৈছেনে নাই হোৱা এইটো আকৌ আমি প্ৰত্যেকে নিজে নিজেহে বুজি পাম। এতিয়া ভাগৱতে কাকো বাধ্য নাই কৰোৱা যে কৃষ্ণ নাম শুনিবই লাগিব, কিন্তু তেতিয়া আমাক গুৰুত্ব আৰোপ কৰিছে যে যদি মোক্ষ প্ৰাপ্তি বিচাৰা তেতিয়া কিন্তু কেৱল কৃষ্ণ নাম, আৰু যদি মোক্ষ প্ৰাপ্তি ইচ্ছাটো নাই তেতিয়াহ'লে কৃষ্ণ নাম আশ্ৰয় কৰা নকৰা নিজৰ কথা। তাৰ এটা সৰু কথা এনেধৰণৰ, এজন সন্তানে পৰীক্ষাত বাৰে বাৰে ফেইল কৰাৰ কাৰণে দেউতাকে চিন্তা কৰিলে বিধানী এজনৰ ওচৰলৈ যোৱাটো। বিধানীজনৰ ওচৰত গৈ পালেগৈ, বিধানীজনে ক'লে ঠিক আছে আপুনি পৰহিলৈ মঙলবাৰ পৰিছে, আপুনি তাবিজৰ খোলা এটা লৈ আহিব। তাবিজৰ খোলাটো পৰহিলৈ মঙলবাৰে আনিবৰ কোৱাৰ কাৰণে দেউতাকে মঙলবাৰে পুৱাতে গৈ তাবিজৰ খোলাটো দিলেগৈ, আৰু সেই বেজজনে তাবিজৰ খোলাটোত কিবা জৰা ফুকা কৰি ধুনীয়াকৈ ক'লা ৰছী এডালৰ সহিতে বাপজনৰ হাতত দিলে, বোলে এইটো ল'ৰাক পিন্ধাই দিব। এইবাৰো যদি কেনেবাকৈ ফেইল কৰে তেতিয়াহ'লে তাবিজটো খুলি চাবলৈ নাপাহৰিব। সৌভাগ্য নে দুৰ্ভাগ্য নাজানো, সেইবাৰো সন্তানটোৱে পৰীক্ষাত ফেইল কৰিলে, আৰু দেউতাকৰ হঠাৎ মনত পৰিল পিন্ধি থকা তাবিজটো খুলি চাবলৈ কৈছিল, আৰু পুতেকৰ গলৰ পৰা তাবিজটো খুলি আনি লাহেকৈ মমেৰে, যিহেতু তাবিজৰ খোলাটো মুখখন বন্ধ কৰি দিছিল সেইকাৰণে মমখিনি উকটি উকটি উলিয়াই তাৰ ভিতৰত সৰুকৈ কাগজ এখিলাত দেখা পালে, আৰু কাগজখিলাত লিখা আছিল বোলে কুকুৰৰ পুতেক পঢ়িলে পাছ নপঢ়িলে ফেইল। এতিয়া কাগজখিলাত লিখা আছিল সেই বুলি বোলে কুকুৰৰ পুতেক পঢ়িলে পাছ নপঢ়িলে ফেইল। এতিয়া দৰ্শন হ'ল তেনেকুৱা, ভাগৱতে আমাক এই দৰ্শন দিছে যে যাৰ ইচ্ছা আছে মোক্ষ প্ৰাপ্তিৰ সিদ্ধান্ত দিছে কেৱল কৃষ্ণ নাম, আৰু যদি ইচ্ছা নাই তেতিয়াহ'লে যি কৰা তোমাৰ কথা। ভাগৱতে কাকো বাধ্য নাই কৰোৱা, তাৰ বাবে ব্যক্তিগতভাৱে কোনোবাই কাৰোবাক বেয়া পাই লাভ নাই। ভাগৱতে আমাক সুন্দৰভাৱে এনেকৈ সিদ্ধান্ত দি পুনৰ পদবন্ধে দি সুন্দৰ সিদ্ধান্ত দিলে, অন্তকালে হৰিস্মৰে যিটো ভাগ্যৱন্ত তাহাৰ মহিমা কহি কোনে পাৱে অন্ত। যে মৃত্যুৰ প্ৰাক মুহূৰ্তত যদি কৃষ্ণ বুলি কৈ যাব পাৰা তেতিয়াহ'লে সেইজনৰ সমান ভাগ্যৱন্ত দ্বিতীয়জন নাই। এটা প্ৰশ্নটো হ'ল
মৰিম কাহানিকে এতিয়া কোনে জানো? আমিতো কোনেও নাজানো কোনদিনা মৰিম। সেইকাৰণে ভাগৱত ধৰ্ম সিদ্ধান্তটো দিছে, ৰাম জল পুষ্প ফল মূল খাদ্য দ্ৰব্যযত অন্ন আদি কৰি সবে অৰ্পিব কৃষ্ণত। জল পুষ্প ফল মূল খাদ্য দ্ৰব্য যত অন্ন আদি কৰি হবে অৰ্পিব কৃষ্ণত। কাৰণ আমি কোনেও নাজানো, যিহেতু এতিয়া 2:30 বাজিছে, 2:30 বজাত আমি যিহেতু ঘৰৰ পৰা 8 মান বজাতে আপোনালোক আহিছে, এতিয়া 8 মান বজাতে আহোঁতে আইগৰাকীয়ে বা ঘৰত কি খুৱাই পঠিয়াইছে কোনে জানে? যিজন ঘৰৰ পৰা আহিছে সেইজনেহে বুজি পাব। কেৱল লাল চাহ একাপ, পিঠা এটা, নে জলপানৰ দৰে গৰম ভাত কেইটামান গাখীৰৰ লগত, কোনে কি খাই আহিছোঁ সেইজনেহে ব্যক্তিগতভাৱে নিজে নিজে বুজি পাম। এতিয়া কথা হ'ল 2:30 যেতিয়া বাজিছে, এতিয়া ভোকটো লাগিছে প্ৰায়। এতিয়া ভোক লগাৰ লগে লগে আমাৰ উদ্যোক্তা মণ্ডলীয়ে ঘোষণা কৰিব যে বাপসকলৰ কাৰণে সেৱাৰ বাবে সিদ্ধান্ত যোগাৰ কৰা হৈছে বা জলপানৰ যোগাৰ কৰা হৈছে, লঘু আহাৰ, এনেকৈ কিবা এটা ঘোষণা কৰাৰ লগে লগে আমি উঠি যাব লাগিব। এতিয়া খলি ঢলিকৈ ভোকত উঠি গৈ যেতিয়া ভাতৰ গৰাহটো মাৰি দিম, সেই ভাতৰ প্ৰথম গৰাহটো মাৰোঁতে ডিঙিত লাগি আপোনাৰ মোৰ মৃত্যু হৈ যাব পাৰে, নাজানো। সেই যে নিমন্ত্ৰণ কৰি খাবলৈ উঠি যোৱা ভাত মুঠি প্ৰথম গৰাহটো খাওঁতে যে আমাৰ মৃত্যু হ'ব, আমিতো এজনো ভাবি থকা নাই। ইয়াত পিয়াহ লাগিছে, পানীগিলাচ খাবলৈ লওঁতে প্ৰথম ঢোকটো আমাৰ গলত লাগি আপোনাৰ মোৰ মৃত্যু হৈ যাব পাৰে। সেইকাৰণে শাস্ত্ৰৰ মতে ভাগৱত ধৰ্ম হ'ল জল পুষ্প ফল মূল খাদ্য দ্ৰব্য যত অন্ন আদি কৰি হবে অৰ্পিব কৃষ্ণত। বোলে পানী এগিলাচ খাওঁ খাওঁ লাগিছিল, পাম নেকি? বোলে কৃষ্ণ ৰ'ব মই আনি দিছোঁ। এই আইগৰাকীয়ে আনি যেতিয়া দিব, কৃষ্ণ বুলি কৈ দিব, আৰু লোৱা বাপজনেও কৃষ্ণ বুলি কৈ গ্ৰহণ কৰিব, আৰু গ্ৰহণ কৰি আমি খাওঁতেও পান কৰোঁতেও কৃষ্ণ বুলি কৈ যদি পান কৰা যায়, তেতিয়া সেই প্ৰথম ঢোকটো ডিঙিত লাগি যদি মৃত্যু হয়, ভাগৱতে কৈছে অন্তকালে হৰি স্মৰে যিটো ভাগ্যৱন্ত। কাৰণ পানীৰ প্ৰথম ঢোকটো মাৰোঁতেই যিহেতু মৃত্যু হ'ল, আৰু মৃত্যুৰ প্ৰাক মুহূৰ্তত যিহেতু কৃষ্ণ বুলি কৈছিলোঁ, সেইকাৰণে শাস্ত্ৰই কৈছে যে তাহাৰ মহিমা কহি কোনে পাৱে অন্ত। আমাৰ সন্তানবিলাক প্ৰায় চাকৰি কৰিবৰ কাৰণে দূৰ দূৰণিত থাকে। গতিকে সন্তানৰ কিবা এটা বেমাৰ আজাৰ হওঁতে, সন্তানৰ কিবা এটা বিপদ আপদ হওঁতে আমি গৈ তৎক্ষণাত পাবগৈ নোৱাৰোঁ। যদিও গুৱাহাটীত থাকে, যোৰহাটৰ পৰা গুৱাহাটীলৈ প্ৰায় 5 ঘণ্টা সময় লাগে। গতিকে 5 ঘণ্টা সময় মূৰতহে আমি সন্তানৰ ওচৰ পামগৈ। ইতিমধ্যে হয়তো সন্তানৰ এই সংসাৰ ত্যাগ কৰা হৈ যাব। সেইকাৰণে আমি প্ৰত্যেক পিতৃ মাতৃ অন্তত সন্তানক শিকোৱাটো উচিত, যিটো শাস্ত্ৰসন্মত। বোলে শুনটো বা বোপাই, যে তুমি গুৱাহাটীতে চাকৰি কৰা বা য'তেই নাথাকা, আমি তোমাৰ বিপদৰ সময়ত গৈ যেতিয়া পামগৈ তেতিয়া কিন্তু বহুত পলম হৈ যাব। সেইকাৰণে সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী এক ঈশতত্ত্ব কৃষ্ণদেৱ আছে সমস্ত জীৱকে ৰক্ষা কৰিবৰ বাবে। গতিকে তুমি যিটো কৰ্ম কৰিবা, যি আহাৰ গ্ৰহণ কৰিবা, যিটো নিয়ম পালন কৰিবা, প্ৰত্যেক নিয়ম প্ৰত্যেক চিন্তাতে যাতে তুমি সেইজন পৰমাত্মা ঈশ্বৰক চিন্তা কৰি কৰ্মটো কৰা, যাতে তোমাৰ বিপদ হ'লেও সেইজনে তোমাক ৰক্ষা কৰিব। এই শাস্ত্ৰসন্মত। কাৰণ আমি গৈ পাওঁতে 5 ঘণ্টা লাগিব গুৱাহাটী পাওঁতে। তেওঁ যদি সেইজন ঈশ্বৰক পৰম পুৰুষক চিন্তা কৰে, আৰু সেই চিন্তা কৰিবৰ বাবে দৰ্শনটো যদি আমি পিতৃ মাতৃয়ে সন্তানক শিকাওঁ, আৰু সন্তানেও যদি পিতৃ মাতৃক সেই দৰ্শনটো শিকায়, তেতিয়াহ'লে সেই দৰ্শনটো ভাগৱত ধৰ্ম। আৰু সেই ভাগৱত ধৰ্ম আশ্ৰয় কৰি জীৱই এই সংসাৰৰ পৰা সুন্দৰভাৱে পৰম গতি লাভ কৰিব পাৰিব। আৰু ঋষভ প্ৰভুৱেও এনেকৈয়ে তেওঁ 100 জন পুত্ৰক পৰম জ্ঞান প্ৰদান কৰিছে। 5ম স্কন্ধ 4ৰ্থ স্কন্ধ খুব সুন্দৰভাৱে এইখিনি পৰম জ্ঞান কথা প্ৰকাশ কৰিছে। আৰু বৰ্তমান আমাক ভাগৱতৰ পদে প্ৰকাশ কৰিলে যে শ্ৰৱণ মাত্ৰকে কৰে কৃষ্ণক সাক্ষাৎ, পূজা নমস্কাৰ ধ্যান সমস্তে দুষ্কৰ, হৰি গুণ নাম ধৰ্ম মহাসুখকৰ। এতিয়া আমি প্ৰত্যেক দিনাই কৰ্ম কৰিবলৈ ওলাই যাওঁ, আৰু উদ্দেশ্য এটাই, সুখ সুখ বুলি নৰ এনে বলিয়া, নেদেখিলে সুখ মুখ
মাথো দুখ পায়া। আমি বিচাৰোঁ সুখ, পাওঁ কিন্তু দুখৰ উপৰি দুখ। এতিয়া দুখ পোৱাৰ কাৰণটো ঈশ্বৰ চিন্তা নকৰা, আৰু সুখৰ উৎসটো হ'ল হৰি গুণ নাম ধৰ্ম মহা সুখকৰ। এতিয়া এই সুখটো পাবলৈ আমি এটা নিয়ম, আমাৰ সন্তান আৰু বোৱাৰীয়ে আমি প্ৰায় এটা নিয়ম পালন কৰোঁ। কোনদিনা? বহাগৰ বিহুৰ দিনা। বহাগৰ বিহুৰ দিনা সেই নিয়মটো পালন কৰাৰ প্ৰমাণটো কোনে দিয়ে? এজোকা বিহু নামে দিয়ে। সেই নামভাগী কি? গৰুৰ বিহু দিনা দদাই ঐ বস্ত্ৰ দান কৰিবা, দদাই ঐ তেহে পাবা বৈকুণ্ঠত ঠাই। এতিয়া বৈকুণ্ঠত ঠাই পাবলৈ হ'লে গৰু বিহুৰ দিনা বস্ত্ৰ দান কৰিব লাগিব। আৰু এটা প্ৰবাদ আছে যে গীতা যদি দান কৰা যায় তেতিয়াহ'লে হেনো মনোমত ভাৰ্যা লাভ কৰিব পাৰে। এইটো গীতাৰ মাহাত্ম্যত কথাটো প্ৰকাশ হৈ আছে। এতিয়া গীতা মানে কি? শ্ৰীকৃষ্ণ, গীতা শব্দৰ অৰ্থ হ'ল কথা বা বচন। শ্ৰীকৃষ্ণ মানে পৰমাত্মা, পৰম আত্মাৰ দ্বাৰা নিগৰিত বাক্যৰ সমষ্টি হ'ল শ্ৰীকৃষ্ণ গীতা। আৰু তাক যদি দান দিয়া যায়, অৰ্থাৎ কৃষ্ণ কথা যদি এজনে অন্যজনক প্ৰকাশ কৰি দিয়ে, তেতিয়াহ'লে মনোমত ভাৰ্যা মানে ইচ্ছা মতে তুমি যি বিচাৰা সেইটো পাবা। অৰ্থাৎ বাপে ইতিমধ্যে কৈছে 4 সংযোগ, যে ধন্য ধন্য কলিকাল, ধন্য নৰ তনু ভাল, ধন্য ধন্য ভাৰত বৰিষে, আৰু 4 নম্বৰ হ'ল কৃষ্ণ নাম। এই 4 সংযোগ অনায়াসে লাভ হ'ব। অৰ্থাৎ কৃষ্ণ নাম আশ্ৰয় কৰিলে 3 উত্তম সংযোগ হয়: ভাৰতবৰ্ষ, কলিযুগ, মনুষ্যতনু। কিয়নো বাকী 84 লক্ষ বাৰ জীৱৰ ভিতৰত শ্ৰেষ্ঠতম জীৱ হ'ল মনুষ্য। আমি শাস্ত্ৰই প্ৰশংসা কৰিছে। মানুহ নামৰ জীৱবিধ বাকীবিলাক জীৱৰ ভিতৰত শ্ৰেষ্ঠ হয়, কিয়নো আমাৰ লগত 2টা বস্তু বেছিকৈ আছে, জ্ঞান আৰু বিবেক। মানুহে গৰুৰ বিষয়ে ৰচনা এখন লিখিলে আমি কেনেকৈ লিখিম? গৰু 4 ঠেঙীয়া, এবিধ পোহনীয়া ঘৰচীয়া জন্তু, এনেকৈ আমি আৰম্ভ কৰিম। কিন্তু এটা গৰুৱে যদি মানুহৰ বিষয়ে ৰচনা লিখিব লগা হয়, তেতিয়া কি বুলি লিখিব? মানুহে গৰুৰ বিষয়ে ৰচনা লিখোঁতে ঠিকেই লিখিম, কিন্তু গৰুক যদি দায়িত্ব দিয়া যায় মানুহ নামৰ প্ৰাণীবিধৰ বিষয়ে ৰচনা এখন লিখা, তেতিয়া গৰুৰ প্ৰথম বাক্যটো হ'ব, মানুহ এনে এবিধ জীৱ যিয়ে নিজকে উত্তম জীৱ বুলি কৈ ভাল পায়, যে পূৰ্বপুৰুষসকল হেনো 4 ঠেঙীয়া জন্তুহে আছিল। কাৰণ আমি বান্দৰৰ পৰা যে মানুহ হৈছোঁ, আমাৰ উপৰি পুৰুষসকল হেনো বান্দৰ। কাৰণ বাপে ইতিমধ্যে কৈ গৈছে কিমান লক্ষ বাৰ আমি বিভিন্ন জীৱৰ শৰীৰত অৱস্থান কৰি কৰি আমি সদশেষত মনুষ্য শৰীৰটো পাইছোঁ। তাৰমানে মানুহ আমি এনে এবিধ জীৱ যিয়ে কৈ ভাল পাওঁ আমাৰ উপৰি পুৰুষসকল 4 ঠেঙীয়া আছিল। যদি প্ৰকৃততে আমাৰ উপৰি পুৰুষসকল 4 ঠেঙীয়া আছিল, তেতিয়াহ'লে 4 ঠেঙীয়াবিলাকক আমি মাৰি কাটি খাওঁ কিয়? আমাৰতো উপৰি পুৰুষকে মাৰিছোঁ আমি। চিন্তা কৰিলে তাৰ মাজতে উত্তৰটো খুব সুন্দৰভাৱে আমি পাম, যে ভাগৱত ধৰ্মই আমাক কৰিবলৈ কোৱা কৰ্মটো আমি বাস্তৱ জীৱনত পালন কৰি থকা কৰ্মটো শুদ্ধ নে অশুদ্ধ হৈ আছে। এই যে অকণমান আগতে আমি কোৱা হৈছিল, পৰীক্ষিতে ধন্যবাদ দিছিল ঈশ্বৰক, আৰু আমি ধন্যবাদটো দিওঁ গুৰুদেৱ নাম ভকত গুলিমাৰ, আমলৰীয়া হাঁহটো মুচৰি মাৰ। এই দৰ্শনটো আমাৰ ভাগৱত ধৰ্ম। এতিয়া বাপে আৰু এটা কথা কৈছিল যে গুৰুগৃহত সোমাই মায়াতৰণৰ উপায় হিচাপে গুৰু সেৱা কৰিবলৈ গুৰুগৃহত সোমাই যে ভগৱন্তৰ বাংময় মূৰ্তিৰ ৰূপ, শংখ চক্ৰ গদা পদ্ম একেবাৰে ভৰিৰ নখৰ পৰা মস্তক পৰ্যন্ত ৰূপটো হৃদয়ত চিন্তা কৰিব লাগে। এতিয়া আমি চিন্তা কৰি থাকোঁ কেনেকৈ? গুৰু সেৱা কৰি খলি ধলিকৈ ওলাই আহি আইগৰাকীক কি বুলি মাতোঁ? সনেসীৰা শুনিছানে? বোলে কি হ'লনো ইমান ডাঙৰকৈ মাতিছে? আইও একেবাৰে ৰান্ধনি ঘৰৰ পৰা ওলাই আহি চাদৰৰ আগটোৱে হাত দুখন মচি মচি বোলে কি হ'লনো ইমান ডাঙৰ ডাঙৰকৈ চিঞৰিছে? বাপে কি বুলি কয়? আজি বোলে মোৰহে কি হ'ল ন, অথনিৰ পৰা চিঞৰি আছোঁ শুনা নাই, তাকেতো সুধিছোঁ কেলেনো আজি ইমানকৈ চিঞৰিছে? বোলে সেই মাছ বেপাৰীটোৱে পদূলি মুখত অথনিৰ পৰা বেল দি আছে, তুমি শুনা নাই? আয়ে আকৌ বাপক সুধিছে, বোলে আপুনিনো ক'ত শুনিলে? মই গুৰু সেৱা কৰোঁতে শুনি আছিলোঁ। এতিয়া আমাৰ গুৰু সেৱা কৰা নিয়মবিলাক তেনেকুৱা, যে গুৰু সেৱা কৰিছোঁ গোপাল গোবিন্দ যদুনন্দন, কৃষ্ণৰ চৰণে ল'লোঁ শৰণ, ঠিকে আছে বাক্যত, কিন্তু মনেৰে ভাবি আছোঁ মাছ বেপাৰীটো গ'লহি নি?
মাছ বেপাৰীটো গ'লহি নেকি। এইবিলাক হ'ল আমি ভাগৱত ধৰ্ম পালন কৰা, গুৰু সেৱা পালন কৰা নিয়মবিলাক এনেকুৱা। গতিকে আমি শাস্ত্ৰই কোৱা মতে শ্ৰৱণ মাত্ৰকে কৰে কৃষ্ণক সাক্ষাৎ নে শ্ৰৱণ মাত্ৰকে কৰে মাছ বেপাৰী বেলৰ সাক্ষাৎ। তাক কোনটো হৈ আছে আমি সেইটো প্ৰত্যেকে নিজে নিজেহে বুজি পাম। এতিয়া ভাগৱতে আমাক সুন্দৰভাৱে কৈছে যে সুখ পাবৰ বাবে এটাই উপায়, সেয়া হ'ল কেৱল হৰিগুণ। আৰু আশ্ৰয় কৰিবলৈ যাওঁতে সাৱধান, আৰু সেই সাৱধানতা আশ্ৰয় কৰি অধিকাৰ দিছে সমস্ত জনাকে, স্ত্ৰী বাল্য বৃদ্ধ সমস্তৰে অধিকাৰ, চণ্ডালকো কৰে নামে তেখনে উদ্ধাৰ। নামে কৰিব নোৱাৰা কৰ্ম একো নাই। সেইকাৰণে নামৰ কৰিব নোৱাৰা কৰ্ম একো নাই বুলি কোৱাৰ মূল দৰ্শনটো হ'ল এনেধৰণৰ। আজি আমাৰ কাষতে দেউতা বহি আছে, দেউতাৰ হয়তো বয়স 80 পাৰ হৈছে নিশ্চয়, কৃষ্ণ 95 পাৰ হ'ল বুলি কৈছে দেউতাই। গতিকে এই সময়ত দেউতা যদি মেডিকেললৈ যায় ডাক্তৰক দেখুৱাবলৈ, দেউতাৰ চকুৰে হয়তো এই সৰু সৰু আখৰবিলাক এইটো বয়সত অকণমান মনিব পৰাটো কম হ'ব। সেইকাৰণে দেউতাৰ বয়সৰ বাপাইসকলে আমি প্ৰায় চশমা ল'ব লগা হয়, কিন্তু দেউতাই চশমা নাই পিন্ধা। যায় কি নহওক, যেতিয়া দেউতাৰ বয়সৰ এজন ব্যক্তিয়ে ডাক্তৰক গৈ দেখুৱাবগৈ বেমাৰটো, ডাক্তৰে প্ৰেছক্ৰিপশ্যনখনত সুন্দৰভাৱে নিয়মকেইটা লিখি দিয়ে, ঔষধৰ নামকেইটা লিখি দিব। কিন্তু দেউতাই চকুৰে সৰু সৰু আখৰবিলাক মনিব নোৱাৰাৰ বাবে যেতিয়া ঔষধ ল'বলৈ ফাৰ্মেচিলৈ যাব, ফাৰ্মেচি দোকানীজনে ঔষধৰ বটলকেইটা বা ঔষধকেইটা উলিয়াই দেউতাক সুধিব, বোলে দেউতা বা ককা আপুনি ঔষধকেইটা কেনেকৈ খাব লাগিব বুজিব পাৰিছেনে বাৰু? দেউতাই বোলে বোপাই মোৰ সৰু 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 আখৰবিলাক বৰ্তমান চকুৰে পঢ়িব নোৱাৰা হৈছোঁ, মনিব নোৱাৰা হৈছোঁ। যদিও মই পঢ়া শুনা কৰা, তথাপিতো চকুৰে নমনাৰ বাবে মই সৰু সৰু আখৰবিলাক পঢ়িব নোৱাৰিম। গতিকে তুমি কিবা এটা কৰি মোক বুজাই দিয়া। ফাৰ্মেচি ব্যক্তিজনে কি কৰিলে, বোলে ককাৰ ৰংটো ধৰিব পাৰিছেনে চাওকচোন বাৰু। টেবলেটৰ বাকলিখন দেউতাৰ আগত দেখুৱাই দিলত দেউতাই ক'লে, বোলে বোপা মই ৰংটো মনিব পাৰিছোঁ, এইটো বগা ৰঙৰ বাকলি। বোলে দেউতা ঠিকে আছে তেতিয়াহ'লে। সেই বগা ৰঙৰ বাকলিত থকা টেবলেটটো আপুনি খালী পেটতে এবাৰ খাব প্ৰত্যেক দিনাই ৰাতিপুৱা। বোলে হ'ব বোপাই পাৰিম। এইখন বাকলি চাওকচোন বোলে নীলা ৰঙৰ, বোলে ইয়াত থকা টেবলেটটো দিনে 2 বাৰ খাব, ভাত খোৱাৰ পাছত, মানে আহাৰ খোৱাৰ পাছত। বোলে বোপাই হ'ব। দেউতাই ঘৰলৈ আহি বাকলিখনৰ ৰংটো চাই চাই ঔষধটো গ্ৰহণ কৰিলে। এতিয়া প্ৰশ্নটো হ'ল যে ৰং চাই চাই ঔষধ খালে বেমাৰটো ভাল হ'বনে নহয়? কাৰণ ঔষধৰ কাম হ'ল বেমাৰ নিৰাময় কৰা। গতিকে ঔষধৰ বাকলিখন চাই খাই, ঔষধৰ নামটো জানি বুজি পঢ়ি শুনি খাই, সেইটো ব্যক্তিজনৰ নিজৰ কথা। ঔষধে ঔষধৰ কাম কৰিব, বেমাৰ নিৰাময় কৰিব লাগে। ঠিক তেনেকৈ পঢ়িব শুনিব জনা এজন ব্যক্তিয়ে যদি পঢ়ি পানীও খায়, বোলে স্মকিং ইজ ইনজুৰিয়াছ টু হেল্থ, ধোঁৱা খোৱাটো স্বাস্থ্যৰ পক্ষে হানিকাৰক। তেওঁ MA পাছ BA পাছ কৰিলে জানি বুজিও যদি চিগাৰেটটো খায়, সুৰাপান স্বাস্থ্যৰ পক্ষে হানিকাৰক, পঢ়িব পাৰে, বটলটোৰ ওপৰত লিখা থাকে। খালেও বিহে বিহৰ কাম কৰিবই। বিষ খালে মানুহজনে পঢ়িব জানি খাওক, নজনাকৈ খাওক, বিহে বিহৰ কাম কৰিব, মানুহজন মাৰিবই। ঠিক তেনেকৈ নামে নামৰ কাম কৰিবই। নাম লোৱাজনক মাধৱ গুৰুজনাই কৈছে, জ্ঞানে বা অজ্ঞানে মাধৱৰ নাম, ফুৰে যিটোজনে সোঁৱৰি, টাংক মূৰ বুলি হাতে চক্ৰ ধৰি ৰাখিয়া ফুৰন্ত হৰি। ভগৱন্তৰ নামে নামৰ কাম কৰিবই। কিন্তু নামে কিমানলৈকে কাম কৰিব, কেনেকৈ কৃপা কৰিব, সেইটো নিৰ্ভৰ কৰিব ব্যক্তিজনৰ ভাৱনাটোৰ ওপৰত। কাৰণ ভাবেই ভক্তি, ভাবিলেই ভগৱন্তক পায়। সেই দৰ্শনবিলাক ভাগৱতে আমাক সুন্দৰকৈ দিছে। আৰু শুকগুৰুৱে ৰজা পৰীক্ষিতৰ আগত প্ৰকাশ কৰিছে যে দ্বাপৰ যুগত মই পঢ়িলোঁ পিতৃত, তুমি মহাবৈষ্ণৱত কৰিব বিদিত। দ্বাপৰ যুগতে মই এই মহাভাগৱত পিতৃ ব্যাসদেৱৰ পৰা লাভ কৰিছিলোঁ, আৰু আজি কলিৰ আদ্যত তুমি মহামহন্তক আমি কৃষ্ণ নাম অমৃত মহাভাগৱত কথা ক'বলৈ পাই আমি নিজেও ধন্য হৈছোঁ, ঈশ্বৰৰ কৃপা লাভ কৰিছোঁ। এই বুলি ৰজা পৰীক্ষিতৰ আগত মহামানী শুকগুৰুৱে প্ৰতি সেৱাভাগী নিবেদন কৰিছে, প্ৰশ্নৰ উত্তৰ দিবলৈ আগবাঢ়িছে।
প্ৰশ্নৰ উত্তৰ দিওঁ শুনা সাৱধান কৃষ্ণৰ নামে জানা পৰম কল্যাণ ও নামে সাধে যাৰ যেন মত অভিলাষ জীৱা মুখ চাহৈ বৈকুণ্ঠত দেন্ত বাস যি যেনেধৰণে বিচাৰে নামে তেনেধৰণে নামীজনক ক্ৰিয়া কৰে। যদি মুখ্য প্ৰাপ্তি বিচাৰা তেতিয়াহ'লে বৈকুণ্ঠলৈ নামে লৈ যাব পাৰিব। এইটো নামৰ কেপাচিটিটো আছে, সেইটো দৰ্শন ৰজা পৰীক্ষিতৰ আগত শুকগুৰুৱে প্ৰকাশ কৰিছে। যদি তুমি নাম বিচাৰিছিলা বোলে সন্তানটোৱে মেট্ৰিকত ভাল ৰিজাল্ট কৰিলে হৈ যায়, তেতিয়াহ'লে সেইটো হ'ব। কিন্তু তুমি হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত সেই সন্তানে সেই ফলাফল দিব নোৱাৰিবও পাৰে, কাৰণ তুমি নাম নিবিচাৰিলা, নামৰ আশ্ৰয় নকৰিলা, গুৰুদেৱ নাম ভকতৰ চৰণ সেৱা নকৰিলা। সেইকাৰণে মেট্ৰিকত পোৱা ৰিজাল্টটো সন্তানৰ পৰা হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত তুমি নাপাবও পাৰা। গতিকে ভাগৱতে কৃষ্ণ আমি বাপজনাৰ চৰণ কমলত সেৱা নিবেদন কৰা হৈছে। জীৱা মুখ চাহৈ বৈকুণ্ঠত দেন্ত বাঘ। মনেৰে ভাৱনা কৰা ব্যৱস্থাটো যেতিয়া আমি ঈশ্বৰৰ চৰণত অৰ্পণ কৰিম, সেইকাৰণেও হয়তো যেন মত এনেধৰণৰ প্ৰকাশ কৰিব পাৰে। গতিকে আমি এইটোৱে শুদ্ধ বা এইটোৱে শুদ্ধ বুলি আমি এই মুহূৰ্তত ক'ব পৰা জ্ঞানৰ অধিকাৰী নহয়। গতিকে পদত যেনেধৰণে সন্নিৱিষ্ট হৈ আছে আমি তেনেধৰণে আগবঢ়াই দিয়া হৈছে কৃষ্ণ। গতিকে নামৰ দ্বাৰা এটি জীৱই অসাধ্য সাধন কৰিব পাৰে, কিন্তু বাকী জ্ঞান বা কৰ্ম মাৰ্গৰ দ্বাৰা সেইটো সম্ভৱ বুলি শাস্ত্ৰই আমাক এবাৰো সিদ্ধান্ত দিয়া নাই। এটি সুন্দৰ সিদ্ধান্ত ইয়াৰ পাছৰ পদবন্ধে প্ৰকাশ কৰিলে, জ্ঞানৰো জানিবা হৰি নামে মুখ্য ফল নাহিকে নামত পৰে পৰম মংগল। জ্ঞান মাৰ্গ বা কৰ্ম মাৰ্গৰো মূল কেন্দ্ৰবিন্দু হ'ল কেৱল কৃষ্ণ নাম। সেইকাৰণে জ্ঞান মাৰ্গ বা কৰ্ম মাৰ্গক আশ্ৰয় নকৰি যদি গুৰুজনাৰ আদৰ্শেৰে অনুপ্ৰাণিত আমি সমস্ত বা পাই পোনপটীয়া ভাবি, যিহেতু শাস্ত্ৰই আমাক সিদ্ধান্ত দিছে হৰিনামে 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 গতি, হৰিনাম ভকতৰ কেৱল ভকতি। হৰিনামেই যদি ভকতি হিচাপে আমি জীৱই আশ্ৰয় কৰোঁ, তেতিয়াহ'লে নামৰ দ্বাৰা জীৱৰ সমস্ত অভিলাষ সিদ্ধি হ'ব। এয়া হ'ল শাস্ত্ৰসন্মত। আৰু চাৰিও বেদৰ সাৰ আহিছে নিশ্চয়, জানি পৰীক্ষিত তুমি তেজিও সংশয়। চাৰিও বেদৰ যিহেতু মূল বস্তু কেৱল কৃষ্ণ নাম, সেইকাৰণে সেই পৰীক্ষিত তুমি তোমাৰ মনত ইতিমধ্যে আহি থকা সংশয়বিলাক তুমি আঁতৰ কৰা, এৰি পেলোৱা। কিয়নো মই এতিয়া তোমাৰ আগত মোৰ পিতৃ ব্যাসদেৱৰ পৰা পোৱা দাপৰ যুগত সেই কৃষ্ণ নাম অমৃত মহাভাগৱত কথা মই তোমাৰ আগত এতিয়া প্ৰকাশ কৰিবলৈ আগবাঢ়িছোঁ। গতিকে ৰাজন পৰীক্ষিত তুমি সাৱধান হোৱা। আৰু এটি কাহিনী প্ৰকাশ কৰিব। আৰু ইয়াৰ আগত আমাৰ বাপ এজনে ইতিমধ্যে আমাক এটি কথা কৈছিল। ইতিমধ্যে যে কোৱা হৈছিল কথাটো, হৰি গুণ নাম ধৰ্ম মহাসুখকৰ, যে হৰিনাম আশ্ৰয় কৰিলে জীৱই মহান সুখ পায়, হৰিনাম আশ্ৰয় নকৰিলে দুখ পায়। তেতিয়াহ'লে কুন্তীয়েনো কিয় দুখ বিচাৰিছিলে? বাপে আমাক সুধিছে যে কুন্তীয়েনো কিয় দুখ বিচাৰিছিলে? কুন্তী হ'ল প্ৰকৃততে এগৰাকী মহাসতী, আৰু মহাসতী হিচাপে তেৰাই জানিছিল যে আমাৰ কলিৰ মলমতী মনুষ্য হিচাপে আমি এই সংসাৰত বৰ্তি থাকোঁতে খোজে প্ৰতি আমি অপৰাধী জীৱ হিচাপে দুখৰ উপৰি দুখৰ মাজতে অৱস্থান কৰিব লগা হ'ব। আৰু সেই দুখৰ পৰা পৰিত্ৰাণ পাবলৈ এটাই উপায়, সেইটো হ'ল কৃষ্ণ নাম। কাৰণ কৃষ্ণ নামেই হ'ল জীৱৰ মহান সুখৰ মহান ব্যৱস্থা শাস্ত্ৰসন্মত। সেইকাৰণে কুন্তীয়ে এই মহান সত্যটো বুজিব পাৰি কৃষ্ণৰ চৰণত সেৱা নিবেদন কৰিছিল, হে প্ৰভু তুমি যদি মোক দিব বিচাৰিছা তেতিয়াহ'লে মোক দুখ দিয়া, কাৰণ দুখৰ বিপৰীত হ'ল সুখ। যিহেতু আমি মনুষ্য বিচাৰোঁ সুখ, সেইকাৰণে সুখৰ উৎস হ'ল কৃষ্ণ নাম।
আৰু দুখৰ পৰা পৰিত্ৰাণ পোৱাৰ মূল বিষয়বস্তুটোৱে হ'ল কৃষ্ণ নাম, যিটো তত্ত্ব বুজি পোৱাৰ কাৰণে কুন্তীয়ে বিচাৰিছিল কেৱল দুখৰ উপৰি দুখ, টানত পৰি ৰাম বোলা এই দৰ্শনটো। গতিকে আমি বাপৰ চৰণত সেৱাভাগী নিবেদন কৰা। কৃষ্ণ ৰাম অল্পকালে সাধে সিদ্ধি, কৃষ্ণৰ ভকতি দুই দণ্ডে পাইলা গতি, খতাংগ নিপ্ৰতি দানৱ গণক যিনি নিপতি পূৰ্বত, দেৱতাক ৰক্ষা কৰি আছিলা স্বৰ্গত, দেৱ সবে বোলা বোলে বৰ লোৱা মহিপাল, ৰাজা বোলে কৈও আগে জীৱ কতকাল, হে দেৱে কহে জীৱা আৰু দুই দণ্ড মানে, শুনি শীঘ্ৰে পৃথিৱীক আখিলা বিমানে, সমস্তকে তিৰি ৰাজা স্থিৰ কৰি মন, কৃষ্ণৰ অভয় পদে পখিল শৰণ, মুহূৰ্তে খতাংগে পাইলা পৰম গতিক, জীৱা সাত দিনা তুমি চিন্তা কৰা কি কওঁ, ইহি বুলি কহিলা ধাৰণা যোগ মুনি, যাক কহি আছা হৰি ব্ৰহ্মা তই আপুনি, সংসাৰত ৰণপথ আছে সংখ্যাত, অনক বিঘিনি তাত দুষ্কৰ সাক্ষাৎ। কৃষ্ণ কৃষ্ণ। হে ৰাজন পৰীক্ষিত, তোমাৰ আগত আমি এটা কাহিনী প্ৰকাশ কৰিব বিচাৰিছোঁ। সেই কাহিনীটো হ'ল, এই পৃথিৱীৰে এজন ৰজা তোমাৰ উপৰি পুৰুষ, নাম হ'ল খতাংগ। সেই খতাংগ ৰজাই দেৱতাৰ আজ্ঞা শিৰোগত কৰি স্বৰ্গত অসুৰ দৈত্য দানৱৰ পৰা দেৱতাসকলক ৰক্ষা কৰিবৰ বাবে বহুকাল স্বৰ্গতে থাকিব লগা হৈছিল। আৰু খতাংগ ৰজাৰ সেই সেৱাত দেৱতাসকল সন্তুষ্ট হৈ দেৱতাসৱে ৰজা খতাংগক এটি বৰ দিব বিচাৰিলে। আৰু সেই বৰ কি লাগে বুলি সোধাত ৰজা খতাংগই উত্তৰ দিছিল যে দেৱসৱে বোলে বৰ লোৱা মহিপাল, ৰাজা বোলে কৈও আগে জীবু কতকাল। ৰজা খতাংগই উত্তৰ প্ৰদান কৰিছিল দেৱতাসকলক যে মই বাৰু তোমাৰভাৱে দিব বিচৰা বৰটো আশীৰ্বাদ ভাগ গ্ৰহণ কৰিম, কিন্তু তাৰ আগতে মোক তোমালোকে কোৱা যে মই এই সংসাৰত কিমান দিন জীয়াই থাকিম। আৰু লগে লগে দেৱতাসকলে উত্তৰ প্ৰদান কৰিলে, দেৱে কহে জীৱা আৰু দুই দণ্ড মানে, শুনি শীঘ্ৰে পৃথিৱীক আখিলা বিমানে। দেৱতাসকলে উত্তৰ প্ৰদান কৰিছে যে সেই ৰাজন খতাংগ, তুমি আৰু মাত্ৰ দুই দণ্ডমান সময়হে জীয়াই থাকিব পাৰিবা। এতিয়া সেই দুই দণ্ড সময় প্ৰায় 45 মিনিট সময়, প্ৰায় 45 মিনিট। আৰু তাৰো এটা সমীক্ষা তেনেধৰণৰ যে এজন ব্যক্তিয়ে নাক নামৰ ইন্দ্ৰিয়টোৰ জৰিয়তে উশাহ লৈছোঁ এৰিছোঁ, উশাহ লৈছোঁ এৰিছোঁ, এনেকৈ 60 বাৰ সময় যিমান লাগে তাক এক দণ্ড সময় বুলিও এনেকৈ এটি প্ৰবাদো আছে। এজন ব্যক্তিয়ে 60 বাৰ শ্বাস প্ৰশ্বাস লওঁতে যিমানকণ সময় প্ৰয়োজন সেইখিনি সময়ক এক দণ্ড সময় বুলি কোৱা হয়। আৰু সেই সময়খিনিকে প্ৰায় 45 মিনিট সময় দুই দণ্ড, আৰু এক দণ্ডত প্ৰায় 22.5 মিনিট বুলি কোৱা হয়। গতিকে এনেকৈ প্ৰায় 45 মিনিট সময়হে তুমি জীয়াই থাকিবা বুলি জনাৰ লগে লগে খতাংগ ৰজাই স্বৰ্গৰ পৰা এক দিব্য বিমানত দেৱতাসকলৰ কৃপাত পৃথিৱীত আহি উপস্থিত হ'ল। আৰু পৃথিৱীত আহি সমস্তকে তেজী ৰাজা স্থিৰ কৰি মন, কৃষ্ণৰ অভয় পদে পখিল শৰণ। ইষ্ট মিত্ৰ কুটুম্ব পুত্ৰ পৰিয়াল পত্নী সমস্তৰ চিন্তা মনৰ পৰা এৰি কেৱল কৃষ্ণৰ অভয় চৰণত শৰণে পকিছে। আৰু মুহূৰ্তে খতাংগে পাইলা পৰম গতিক, তৎমুহূৰ্ততে খতাংগ ৰজাই পৰম গতি লাভ কৰিলে। গতিকে ৰাজন
জীৱা 7 দিন তুমি চিন্তা কৰা কি ক তুমি 7 দিন জীয়াই থাকিবা কিয় চিন্তা কৰি আছা ৰাজন এই বুলি ৰজা পৰীক্ষিতক মহামানী শুকগুৰুৱে অভয় প্ৰদান কৰিছে তুমি চিন্তা নকৰিবা 7 দিন জীয়াই থাকিবা আৰু আমিও 7 দিনেই জীয়াই আছোঁ এই সংসাৰত দেওবাৰৰ পৰা আৰম্ভ কৰি একেবাৰে শনিবাৰ পৰ্যন্ত আমিও এই 7 দিনতে মাতৃগৰ্ভৰ পৰা পৃথিৱীলৈ আহিলোঁ বিয়া বাৰু কৰিলোঁ সমস্ত কৰ্ম সাধন কৰি 7 দিনৰে কোনোবা এটা দিনত আমি সংসাৰ এৰি যাব লাগিব গতিকে 7 দিনত কৰিব লগা কৰ্ম শাস্ত্ৰই সিদ্ধান্ত দিলে কেৱল কৃষ্ণৰ অভয় পদত শৰণ গ্ৰহণ কৰা যদি এইটোকে আমি কৰিব পাৰোঁ শুদ্ধ সাত্বিক ভাৱাপন্ন হৈ তেতিয়াহ'লে ধ্ৰুৱ সত্য খটাংগ ৰজা পৰীক্ষিতৰ দৰে আমিও এই মায়াময় সংসাৰৰ মায়া ছেদ কৰি পৰম গতি লাভ কৰিব পাৰিম আৰু বাকী যিখিনি জ্ঞান মাৰ্গ আৰু কৰ্ম মাৰ্গৰ দৰ্শন দিছে যে হি বুলি কহিলা ধাৰণা যুগ মুনি যাক কহি আছে হৰি ব্ৰহ্মাত আপুনি সংসাৰ তৰণ পথ আছে অসংখ্যাত অনেক বিঘিনি তাতো দুষ্কৰ সাক্ষাৎ যে জ্ঞান মাৰ্গ কৰ্ম মাৰ্গৰ কথা আমি আশ্ৰয় কৰোঁ সমাজ বিশেষে এইবিলাক হ'ল জীৱই সংসাৰৰ পৰা তৰি যাবৰ বাবে পথ হয় যদিও ইয়াত অনেক বাধা বিঘিনি আৰু ই অতিকৈ কষ্টকৰ সেইকাৰণে শ্ৰৱণ কীৰ্তন কৰি কৃষ্ণক আৰাধে মহামুখ্য সাধে একো বিঘিনি নবাধে কিয়নো এয়া হ'ল ভাগৱত ধৰ্ম আৰু একাদশ স্কন্ধ নিমি নৱসিদ্ধ সংবাদত এই দৰ্শনটো আছে আন ধৰ্মে তন্ত্ৰে মন্ত্ৰে বহু ছিদ্ৰ হয় ভাগৱত ধৰ্মে জানা শিষব নহয় যে আন ধৰ্ম তন্ত্ৰ মন্ত্ৰ আশ্ৰয় কৰাটো যথেষ্ট কষ্টকৰ আৰু ইয়াত পদে পদে বিঘিনি আছে কিন্তু ভাগৱত ধৰ্মত এই বিঘিনিটো বা এই সংশয়টো নাই ৰাজন তা প্ৰমাণ হিচাপে আমাৰ বাপে কৈছিল আজি আৰম্ভণিতে যে এইখিনি আমাৰ ককাজনলৈকে যেতিয়া সম্বৰ্ধনা জনাবলৈ বাপসকল আহিছিল তেতিয়া এইখিনিলৈকে যিকেইজন বাপ আসনত বহি আছে 5 জনমান তে সেই বাপকেইজন এইফালৰ পৰা আহিবলৈ গৈছিল আৰু এইফালে যিকেইজন বাপ বহি আছে ভাগৱতৰ আগেদি নগৈ এইফালৰ বাপকেইজনক এনেধৰণে আগফালৰ পৰা আহি সেইকেইজনে গুৰু বস্ত্ৰৰে সম্বৰ্ধনা জনাওক তো তাকে হয়তো বুজি পাওঁতে অকণমান দেৰি হ'ল কাৰণে দুজনমান বাপ আকৌ আগেদিয়ে গুচি আহিল এতিয়া এই যে আগেদি গুচি আহিল বাপে কৈছিল ভাগৱতৰ আগেদি আহিব নালাগে তৎসত্ত্বেও 2-3 জন বাপ আগেদি আহিল কিন্তু কৃষ্ণ নাম আশ্ৰয় কৰিয়ে যে এইখিনি কৰ্ম ভাগৱত ধৰ্মৰ মাধ্যমত ভাগৱতে সিদ্ধান্ত দিলে কিন্তু আন ধৰ্ম যদি আশ্ৰয় কৰি এনেধৰণে নিয়মটো উলংঘা কৰা যায় তেতিয়াহ'লে তাত কিন্তু খোজে প্ৰতি অপৰাধ সেই বাপজনৰ কি হৈ যাব সেইটো সময়তহে নিৰ্ধাৰণ হ'ব কিন্তু ভাগৱত ধৰ্মত সেইটো অপৰাধ নাথাকে সেইখিনি ভাগৱতে আমাক সিদ্ধান্ত দিছে এনে ধৰণৰ